বিদায় এই শব্দটো শুনিবলৈ যিমান সৰল, ইয়াৰ গভীৰতা সিমানেই বিশাল। কোনো এটা বস্তুৰ সৃষ্টি হ'লে যিদৰে ধ্বংস অনিবাৰ্য, সেইদৰে আৰম্ভণি হ'লে সামৰণিও হ'বই। ইয়েই প্ৰকৃতিৰ নিয়ম। পৰিৱৰ্তনেই সংসাৰৰ একমাত্ৰ ধ্ৰুৱ। সময়বোৰক যে পাখি লগা বুলি এনেই নকয়। সিদিনাহে সন্ধ্যা সোৱণশিৰিলৈ আহিছিল। বিদিশা বাহঁতে ফণী হিচাপে আদৰিছিল তাইক, আৰু আজি এয়া তাই সিহঁতৰ ফেয়াৰৱেলৰ কাম কৰি আছে। বুকুখন বিষাই আহে কোনোবা সময়ত। কেনেবাকৈ সময়বোৰক ৰখাই দিব পৰাহেঁতেন। ভাবি ভাবি জঠৰ হৈ যায় সন্ধ্যা। কোন সতেৰে তাই বিদায় দিব বিদিশা, ৰীণা আৰু দীপাহঁতক। প্ৰথম দিনাৰ পৰাই তাইৰ বাবে কমখন কৰিছেনে সিহঁত গোটেইকেইজনীয়ে। সিহঁতৰ মৰমৰ বাবেইতো ঘৰৰ পৰা আঁতৰি থাকিও এখন ঘৰ পাইছিল সন্ধ্যা। কিন্তু আজি হঠাৎ ফোনটো বাজি উঠিল তাইৰ, অভিমান্যৰ ফোন। ঐ, ৰাতি ভাত খাই উঠি ৰঙাটো আছিল নে? সন্ধ্যাই দবিয়াই উঠিল। হেই গৰু, সদায় কিয় খেলি মেলি কৰ? ভাত খাই উঠি নীলাটো। তোৰ এই খংটো চাবলৈকে জোকাও কওঁ। তাৰ কথাৰ লগে লগে কাষৰ পৰা হাঁহিৰ শব্দৰ উফৰি আহিছিল। ফোনটো এবাৰ মৌৰীলৈ ক'লে, সন্ধ্যা, মই ঔষধ অচনিয়ে খালোঁ দেই। ই ইচ্ছা কৰিয়েই কামুৰি দি আছে তোমাক। জানোতো মই, তাৰ কামনো কি আৰু বুলি ফোনটো থলে সন্ধ্যা। মৌৰক নাৰ্ছিং হোমৰ পৰা অনা 3 নে 4 দিন হ'ল। এতিয়া সুস্থ যদিও অলপ দুৰ্বল হৈ আছে। ডক্তৰে ঔষধ দিছে, খালে ঠিক হৈ যাব। অভিমান্যৰো এতিয়াহে হাঁহি ওলাইছে। সেইদিনা মৌৰৰ ওচৰলৈ অহা মানুহগৰাকীয়ে যোৱাৰ পিছত খুব কান্দিছিল সি। মৌৰৰ কষ্টবোৰ শুনি নিজক বুজাব পৰা নাছিল অভিমান্যুৱে। সন্ধ্যাই কেৱল আঁকোৱালি ধৰি আছিল তাক। দুৱাৰ মুখত অনুৰণ আছিল। সন্ধ্যাই তাক দেখি অভিমান্যুৰ পৰা আঁতৰি আহিব লওঁতে সি আঙুলিটো মুখত লগাই মনে মনে থকাৰ ইংগিত দি ওলাই গৈছিল। হয়তো সিও বুজিছিল অভিমান্যুক এই সময়ত সন্ধ্যাৰ কিছু সংগৰ প্ৰয়োজন। সেয়ে দুয়োকে অকলে এৰি আঁতৰি আহিছিল সি। এইবাবেই তাক ভাল লাগে সন্ধ্যাৰ। নোকোৱাকৈও যে সকলো বুজে সি। সন্ধ্যাই মৰমেৰে বুজাইছিল অভিমান্যুক। অভি, এনেকৈ কান্দি নিজে দুৰ্বল হ'লে মৌৰক কেনেকৈ ঠিক কৰিবি কচোন? অকলশৰীয়া ল'ৰাটোক তয়ে আগৰ দৰেই শুশুৱাব লাগিব। তোৰ বাহিৰেতো আন কাৰো লগত কথাও নাপাতে ভালকৈ সি। গতিকে মৌৰক যদি আগৰ দৰে কোনোবাই কৰিব পাৰে, সেয়া অকল তই। অভিমান্যুৱে চকু পানী মুচিছিল। তই ঠিক কৈছ সন্ধ্যা। মৌৰক মই আগৰ দৰে কৰি দিম চাবি। আকৌ শুহুৱাম তাক, আগৰ চববোৰ পাহৰাই পেলাম। এনেকুৱাতে নাৰ্ছে কৈছিল সি মৌৰক ৰিলিজ লৈ নিব পাৰিম। সি সম্পূৰ্ণ সুস্থ। তাৰ নাৰ্ছিং হোমৰ বিল 7,000 হৈছিল। অনুৰণ আৰু সন্ধ্যাই নিজৰ 2,000কৈ দিয়াৰ বিপৰীতে অভিমান্যুৱে নিজৰ হাতৰ পৰা 3,000 দি বিল দিছিল। অনুৰণতে বাকী 1,000ও মিলাই দিব লৈছিল যদিও অভিমান্যুৱে মানা কৰি নিজেই দিলে আৰু মৌৰক ফাঁকি দি ক'লে যে তাৰ খৰচ হোষ্টেলৰ ফালৰ পৰা দিয়া হৈছে। ইয়াত এনেকুৱা ফাণ্ড আছে। সেই তেতিয়াৰ পৰা মৌৰৰ চাটো হৈ লাগি আছে অভিমান্যু। তাক সময়মতে দৰৱ খোৱাৰ উপৰিও আহি থকা ফাইনেল পৰীক্ষাৰ বাবে মাজে মাজে পঢ়াইও আছিল। প্ৰথম 2 দিন অভিমান্যুৰ দৰৱবোৰ মনত নথকাৰ বাবে সন্ধ্যাক ফোন কৰিব লগা হয়। তাইও মিহিকৈ ধমক এটা মাৰি শুধৰাই দিয়ে। আজি পিছে ইচ্ছা কৰিয়ে তাইক খং উঠাবলৈকে ফোন কৰিছিল সি। এইফালে সন্ধ্যা আৰু প্লাবিতা লগ লাগি ডেইজিৰ ৰুমত সোৱণশিৰিৰ ফেয়াৰৱেলৰ কামত লাগি আছে। এইবাৰ ওলাই যোৱা সকলোকে কিবা কিবি উপহাৰ দিয়াৰ লগতে একোখনকৈ কাৰ্ড দিবলৈ ঠিক কৰিছিল সিহঁত। সেই কাৰ্ড বনোৱাত লাগি আছে সন্ধ্যা। ডেইজি আৰু প্লাবিতা সন্ধ্যাতকৈ এইবছৰ ডাঙৰ। সিহঁত ইণ্টিগ্ৰেটেড MSc। এইবছৰ ডাঙৰ যদিও সদায় কথাৰ মহলা মাৰি মাৰি লগৰ দৰে নাম কাঢ়ি তই মইকৈ মতা হ'ল। বিদিশাবলৈ কাৰ্ডখন লিখিবলৈ লৈ সন্ধ্যাৰ চকুযোৰ চলচলীয়া হৈ পৰিছিল। 132 নম্বৰ ৰুমত বিদিশাৰ অনুপস্থিতি কেনেকৈ মানি ল'ব বাৰু সন্ধ্যাই? তাই থৰ হৈ থকা দেখি প্লাবিতাই সাৱটি ধৰি কৈছিল, ঐ কিয় মন মাৰিছ হা? আমি বৰ আছো নহয়। সিখন বিচনাৰ পৰা উঠি ডেইজিও ক'লে, আকৌ আমি সদায় এনেকৈ উৎপাত কৰি থাকিম বুজিছ? আৰু ৰীণা বাহঁতক কৈ দিম মান্থলি এবাৰকৈ যদি হোষ্টেললৈ নাহে আমি কিন্তু ফেয়াৰৱেল নিদিওঁ। শেষৰ বাক্যটো কওঁতে ডেইজিৰো মাতটো থোকাথুকি হ'ল। কথাটো শেষ কৰি তাই কান্দোন ৰখাব নোৱাৰিলে। লগে লগে সন্ধ্যা আৰু প্লাবিতাইও কান্দি উঠিল। সেইবোৰেই বান্ধোন, হোষ্টেলৰ জীৱন দিয়া সেউজীয়া আপোনতা। চিনাকি মুখবোৰ চকুৰ আঁতৰ হোৱাতকৈ কষ্টকৰ বেদনা আৰু আছে জানো? সিহঁতে কান্দি থাকোঁতেই প্ৰিয়া আৰু কংকনা সোমাই আহিল। কংকনাও আহিয়ে উৎপাত আৰম্ভ কৰি দিলে। ঐ, তহঁত পেনেৰী কেইজনীক কাম কৰিবলৈ দিবই নালাগে। হেৰ, ফেয়াৰৱেলৰ দিনা কান্দিবলৈকে অলপ চকু পানী ৰাখচোন। এতিয়াই শেষ কৰিবিনে? প্ৰিয়া আহি সন্ধ্যাৰ কাষতে বহিল। ঐ, কিয় কান্দি আছ হা? ফটো এখন উঠাই অভিমান্যুক দিম।
অভিমন্যুৰ নাম লোৱাৰ লগে লগে ৰুমৰ পৰিৱেশটো বেলেগ হৈ গ'ল। গোটেই কেইজনীয়ে জোকাবলৈ লাগিল সন্ধ্যা। শেষত তাই তহঁতৰ লগত যে নোৱাৰি আৰু দেই বুলি ৰুমৰ পৰা ওলাই আহিল। ৰুমত বিদিশা বাই বেৰত থকা তাই লগাই থোৱা প্ৰাকৃতিক দৃশ্যৰ ফটোখনলৈ একেথৰে চাই আছিল। সেইখন হেনো বিদিশাই প্ৰথম আহিয়ে লগাইছিল। সন্ধ্যা ৰুমত সোমোৱাৰ লগে লগে বিদিশাই সুধিলে, তই আছিলি ক'ত ইমান সময়? নাই, এনেই প্ৰিয়াৰ ৰুমতে আড্ডা মাৰি, ইচ্ছা কৰিয়ে ফাঁকি দিলে সন্ধ্যাই। কোনখন মুখেৰেনো তাই কয় যে ফেয়াৰৱেলৰ কামত লাগি আছিল বুলি? কিন্তু ৰুমমেটৰ পৰা কথা লুকুৱাব পাৰি জানো? বিদিশাই নিজেই ক'লে, মোকো ফাঁকি দিব। সন্ধ্যাই একো নোকোৱাত তাই আকৌ সুধিলে, কেনেকুৱা চলিছে ফেয়াৰৱেলৰ প্ৰিপাৰেশ্যন? সন্ধ্যাই বিদিশাক সাৱটি ধৰি উচপি উঠিল, থাকি জানা প্লিজ কিবা কৰি, PhD ট্ৰাই কৰ লাগিলে। মই কেনেকৈ থাকিম বা তুমি গুচি গ'লে? সন্ধ্যাৰ মূৰত হাত ফুৰাই বিদিশাই কপা কপা মাতেৰে ক'লে, তই এনেকৈ কান্দিলে আৰু মোৰ কষ্ট হ'ব, কিন্তু মই আহি থাকিম নহয় মাজে মাজে। সন্ধ্যাই কিন্তু এৰি নিদিলে। জোৰকৈ শব্দ কৰি কান্দি উঠিল দুইজনীয়ে। আঁতৰি যোৱাৰ বেদনাত সিহঁতৰ বুকু ভঙা কান্দনৰ সাক্ষী হৈছিল ৰুমটোৰ দেৱালবোৰ। এনেদৰেই চাগে আৰু কত ৰুমমেটৰ বিচ্ছেদৰ উচুপনি বুকুত লৈ যি আছে এই ৰুমৰ দেৱালবোৰ। পাটকাইত আকৌ কেণ্টিন আৰম্ভ হৈছিল। দেৱাশিছে তাৰ চিনাকি ল'ৰা এজনক আনিছিল কেণ্টিনখন চলাবলৈ। দেৱাহঁততকৈ বয়সত ডাঙৰ বিবাহিত ল'ৰাজনৰ নাম জিৎ। কম দিনৰ ভিতৰতে সুন্দৰ ব্যৱহাৰেৰে জিদ্দা সকলোৰে প্ৰিয় হৈ পৰিছিল। জিদ্দা মুকটো বুলি কেণ্টিনখন গোটেইখিনি জীপাল কৰি ৰাখে। ৰাতিও 2-3 বজালৈ জিতেই কেণ্টিন বন্ধ কৰিব নোৱাৰে। মাজে মাজে অভিমন্যুহঁতে একো কিনিব লগা নাথাকিলেও জিদ্দাৰ লগত কথাৰ মহলা মাৰেহি। সিদিনাও ৰাতি কিবা বস্তু নিবলৈ কেণ্টিন পালেহি অভিমন্যু। আঁতৰৰ পৰাই গলগলীয়া মাতটো শুনিয়ে গম পাইছিল সি যে কেণ্টিনৰ ভিতৰত দেৱাদা বহি আছে। দেৱাদাক জোকাও বুলিয়েই ওচৰতে থকা MBA ডিপাৰ্টমেণ্টৰ বিদ্যুতক দেৱাদাই শুনাকৈ কৈ উঠিল অভিমন্যুৱে, বুজিছ বিদ্যুৎ, এই নেক্সট ইয়াৰৰ পৰাহে আমাৰ অলপ যদি শান্তি হয় আৰু। পাটকাই সত্ৰৰ সত্ৰাধিকাৰ দেৱা গোহাঁয়ে অৱসৰ ল'বাতো। কেণ্টিনৰ ভিতৰত বহি থকা দেৱাদাৰ হাঁহি উঠিছিল। অভিমন্যুৱে যে ইচ্ছা কৰিয়ে কৈছে সেইটো জানিও সি তাক খেদি। কি হ'ল, কি কৈছ তই, ওচৰলৈ আছোন। অভিমন্যুৱেও এক দৌৰ মাৰিলে পিছে পিছে দেৱাশিষ। শেষত পাটকাৰ চাইকেল ষ্টেণ্ডটোতে যেনিবা ধৰিলে গৈ তাক। দুয়োটাই হাঁহি হাঁহি ফুপাইছিল। এই সময়ত দেৱাশিষ গহীন হৈ লাহে লাহে ক'লে, চালা 5 বছৰ কেনেকৈ গ'ল গমেই নাপালোঁ বে। পাটকাৰ ফাৰ্ষ্ট বেটছ আছিলোঁ আমি। ঘৰ হৈ গৈছিল বে হোষ্টেলখন। সন্মুখৰ পাটকাই প্ৰকাণ্ড বিল্ডিংটোলৈ চাই ক'ব নোৱাৰাকৈ আৱেগিক হৈ গৈছিল দেৱাশিষ। কত যে কাহিনী, কত যে সাধু পাৰ হৈ গ'ল যোৱা 5 বছৰত। সাক্ষী মাথো পাটকাই। অভিমন্যুৱে তাৰ বাহুত হাত থৈ ক'লে, আহি থাকিব কিন্তু দেই মাজে মাজে দেৱাদা। হোষ্টেলত আপোনাৰ গালি নুশুনাকৈ কেনেকৈ যে। শেষৰ কথাটো শেষ কৰিব নোৱাৰিলে সি। বুকুত যেন কিবা এটা খুন্দাই মাৰি ধৰিছিল। ক'ব নোৱাৰাকৈ আপোন হোৱা মানুহবোৰ যেতিয়া আঁতৰি যায় সঁচাই বুকুখন একেবাৰে উদং হৈ যায়। তাক ঠকা এটা মাৰি দেৱাশিষে ক'লে, তোকতো মই ডেইলি ফোনত গালি দিম বুজিছ। ইটোৱে সিটোৰ পৰা আৱেগবোৰ লুকুৱাই পাটকাৰ ভিতৰলৈ গৈছিল। ল'ৰাবোৰ এনেকুৱাই, বুকুত যিমান মৰম থাকিলেও যিমান কান্দোন থাকিলেও উলিয়াই দেখুৱাব নোৱাৰে কাহানী। কষ্টবোৰেৰে সামৰি ৰাখে বুকুটি। কাঞ্চনৰ চহৰৰ এই দিনকেইটা খুব কষ্টৰে পাৰ হয় সকলোৰে। পুৰণিখিনিৰ বাবে চেনেহৰ চৌহদটো, মৰমৰ মানুহখিনিক এৰি যোৱাৰ বেদনা, আৰু নতুনখিনিৰ বাবে কম দিনতে মৰমৰ বান্ধোনত সোমাই পৰা ছিনিয়ৰখিনিক বিদায় জনোৱাৰ যন্ত্ৰণা। কিন্তু দুখ কৰিও যে লাভ নাই, কাৰণ সময় এনেকুৱাই। ডিপাৰ্টমেণ্টৰ লগতে হোষ্টেলতো আৰম্ভ হৈছিল ফেয়াৰৱেল। ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেলত আচলতে বেছিভাগেই যাব লাগে কাৰণে পাতিব লাগে কাৰণে পতাৰ নিচিনা হয়। দৈনিক 5টা-6টাকৈ ক্লাছ কৰাৰ পিছত ডিপাৰ্টমেণ্টত কত আৰু ছিনিয়ৰ জুনিয়ৰৰ কথা বতৰাই যদি নহয় ক'ত আৰু মৰমৰ বান্ধোন থাকিব। কিন্তু হোষ্টেলবোৰত এই সময়খিনি খুব দুখৰ। ছোৱালী হোষ্টেলৰ ছিনিয়ৰ জুনিয়ৰৰ আড্ডাবোৰৰ পৰা ফাঁহি আহে উচুপনি। ল'ৰা হোষ্টেলতো থোৱাৰ মাজে সৰে জাক জাক হুমনীয়া। আজি সোৱণশিৰিত ফেয়াৰৱেল। সন্ধ্যা ৰাতিপুৱাৰে পৰা ইটো সিটো কামৰ অচিলালৈ বিদিশাৰ পৰা আঁতৰি আছে। তাই জানে বিদিশাৰ সন্মুখত আহিলে তাই নিজকে ৰখাব নোৱাৰে। বিদিশাৰো কথাটো বুজে। এইবছৰতে সন্ধ্যাজনী তাইৰ নিজৰ ভনী যেন হৈছিল। এৰি যাবলৈ তাইৰো কষ্ট হৈছে। তথাপিও যা হওক
সন্ধ্যা থকাৰ বাবে হোষ্টেলখনলৈ তাই মন গ'লে আহিব পাৰিব। সন্ধিয়া ৱাৰ্ডেন মেমৰ অহাৰ লগে লগে ফেয়াৰৱেল আৰম্ভ হৈছিল কমন ৰুমত। ৰুমটো সন্ধ্যাতে ধুনীয়াকৈ সজাইছিল। লাইটৰ পৰা আৰম্ভ কৰি ফুললৈকে বেৰত আঁৰি দিছিল এইবাৰ যাবলগীয়া ছোৱালীবোৰৰ গ্ৰুপৰ ফটো। সদায় কিবা অনুষ্ঠান থাকিলে দৌৰা দৌৰি কৰি থকা বিদিশা, ৰীণা আৰু দীপাসত আজি আলহীৰ দৰে বহি আছে। সন্ধ্যাতে একো কৰিবলৈ দিয়া নাই সিহঁতক। মুখবোৰত হাঁহিবোৰ লৈ থাকিলেও মনবোৰ গধুৰ সকলো। সন্ধ্যাহঁততকৈ 2 বছৰ ডাঙৰ বিদেকৰ বৰ্ষা বায়ে এংকৰিং কৰিছিল। নদী বৈ যায়, ৰৈ যায় বালি, সময় বৈ যায়, লৈ যায় স্মৃতি। এটা এটাকৈ অনুষ্ঠানবোৰ হৈছিল। ৱাৰ্ডেন মেমে বক্তৃতাত এটাও দিলে চমুক। শেষলৈ তেখেতো অলপ আৱেগিক হৈছিল। একেবাৰে শেষত সন্ধ্যা উঠি গৈছিল গান গাবলৈ। এইটো যেন বাধ্যতামূলক আছিল। মোৰ সোৱণশিৰীৰ প্ৰতিজনী মৰমৰ বালৈ এই গীতটিৰে জনাইছোঁ এটি সৰু উপহাৰ বুলি সন্ধ্যাই আৰম্ভ কৰিছিল সেই বিশেষ চিৰসেউজ গীতটো। সোণ ৰূপেৰেও জুখি চাব নোৱাৰি, এয়া অকমানি আমাৰ এই পৃথিৱী। কাষতে কংকনাই গীটাৰখন বজাইছিল। সন্ধ্যাৰ গানটোৰ লগে লগে বিদিশাহঁতৰ মুখৰ আগত ভাহি উঠিছিল সোৱণশিৰীৰ বুকুত পাৰ কৰা এটা স্মৃতি। প্ৰতি ওঠৰ কথাবোৰে মুকুতাৰে মালা গাঁঠে, চেনেহৰে ছবিয়ে আনে দেখি নোপোৱা। বিদিশা ৰৈ থাকিব নোৱাৰি উঠি গৈছিল গাই থকা সন্ধ্যাৰ ওচৰলৈ। সন্ধ্যাই বিদিশাৰ হাতখন সাৱটি গাই গৈছিল, মমতা এই দুচকুতে বুৰণিয়ে আনি দিয়ে, চিকুনি চিকুনি সপোনে আনে বুজি নোপোৱা। পিছৰখিনি বিদিশাই সুৰ ধৰি সন্ধ্যাৰ লগতে গাইছিল। ধুমুহা ঢাকি থয় মলয়া সাঁচি ৰয়, আচলৰো এয়াহে বতৰ। ৰুমটোত থকা বহুতৰে চকু যেন ডাৱৰীয়া হৈছিল। কোনজনীয়েনো নিজৰ যাবলগীয়া ৰুমমেটৰ ওচৰলৈ আহি বহিছিল। কোনোবাই চকীতে মূৰটো পেলাই পাৰ কৰা দিনবোৰৰ কথা ভাবিছিল। দীপাৰ কান্ধতে মূৰটো পেলাই দিছিল ৰীণায়ো। সন্ধ্যাৰ মাতটো কঁপিছিল পিছৰখিনি গাওঁতে, মৰমৰে এনাজৰি বন্ধনে ৰাখে ধৰি, বুকুৱে বুকুৱে বাজি লোৱা উশাহৰে গান। সন্ধ্যাৰ কৰুণ মাতটোত বাহিৰত থকা চিকিউৰিটি মাহীও মুখত সোপা দি কান্দিছিল। এতিয়াৰ পৰা তেওঁৰ লগত চুপতি মাৰিবলৈ আৰু ৰীণা নাথাকে। সেই চিঞৰবোৰ আৰু শুনা নাপায়। হয়, নতুন আহিব, কিন্তু কিছুমান মানুহ সদায় অন্তৰত নিগাজিকৈ থাকি যায়। এই মাটি, এই আকাশ মানি ল'লোঁ, এই সৰগ জনমে জনমে খোজো এনে সাধনাৰে ধন। ৰীণাই ফেকুৰি উঠিছিল জোৰকৈ এইখিনিতে। সন্ধ্যাই হাতটো মেলি মাতিলে তাইক গাই থকাৰ মাজতে। ৰীণা আৰু দীপা উঠি গৈছিল। সন্ধ্যা, বিদিশা, ৰীণা আৰু দীপাই একেলগে গাইছিল। বেলি নজ্বলিলেও, জোন নগলিলেও জিলিকিব মৰমৰ এই বন। তাৰ পিছত কমন ৰুমত থকা গোটেই ছোৱালীখিনি একেলগে গাইছিল। সোণ ৰূপেৰেও জুখি চাব নোৱাৰি, এয়া অকমানি আমাৰ এই পৃথিৱী। বতাহে বতাহে মৰমৰ বৈ থাকে উমল। গানটো শেষ হওঁতে সন্ধ্যাহঁতে ইজনীয়ে সিজনীক সাৱটি উচপি উঠিছিল। সিহঁতৰ বান্ধন দেখি ৱাৰ্ডেন মেমেও চকুপানী ৰখাব নোৱাৰিলে। পৰিৱেশটো বেছি গধুৰ হৈ পৰাত গৌৰীয়ে আহি বিহু গাইছিল। বিহুৰ সুৰতে শেষবাৰলৈ একেলগে এপাক নাচিছিল সিহঁতবোৰে। সময়বোৰ ধৰি ৰখাৰ যেন এক ক্ষুদ্ৰ প্ৰয়াস। পাটকাৰ ফেয়াৰৱেলতো একেই অৱস্থা। গোটেই সময়খিনি ধৈৰ্য ধৰি থাকি শেষত মাঝৰাতি ধোঁৱা আৰু ৰঙীন বটলৰ নিচাত বুকু ঢকিয়াই কান্দিছিল দেৱাশীষ বিপ্লৱহঁতে। অভিমন্যু আছিল তাতে। দেৱাশীষে তাক সাৱটি ধৰি কৈছিল, পাহৰি নাযাবি বে ভাই, খুব মৰম কৰোঁ তোক। সিও কৈছিল, পাটকাই থকালৈকে আপুনি সদায় থাকিব দেৱাদা। পাটকাই কেঁচুৱাৰ পৰা ডাঙৰ কৰিছে আপুনি। বহুতৰে মনৰ আৱেগখিনি ওলাই আহিছিল সেইদিনা নিচাৰ মাজেৰে। ৰাতিটো যেন সিহঁতে হাতেৰে মুঠি মাৰিহে ধৰি ৰাখিব। এইবোৰৰ পিছতে আৰম্ভ হ'ল ফাইনেল পৰীক্ষা। বহুতৰে জীৱনৰ শেষ পৰীক্ষা এইটো। হয়তো ইয়াৰ পিছতে কাৰোবাৰ চাকৰি, কাৰোবাৰ বিয়া। মন বেয়া লাগিলেও সকলোৱে দুখবোৰ হেঁচি ৰাখিছিল, কাৰণ পৰীক্ষাৰ লগত কোনো গাফিলতি নাই। সন্ধ্যাতেও বাকী সকলো কথা বাদ দি একানপটীয়াকৈ পঢ়াত লাগিছিল। এইদৰে পৰীক্ষাও শেষ। হোষ্টেলৰ উইথড্ৰল ফ্ৰম দিয়ে এজন এজনকৈ আৱাসী ওলাই গৈছিল এখন গধুৰ বুকুৰ এসোপা নামহীন কাহিনী লৈ। বিদিশাহঁতৰ পৰীক্ষাৰ আগতে শেষ হোৱাত সন্ধ্যাতকৈও এদিন আগেই গ'ল তাই, লগতে ৰীণাও। সন্ধ্যাৰ কান্দন কোনেও ৰখাব পৰা নাছিল সিদিনা। বিদিশাক সাৱটি লৈ কেঁচুৱাজনীৰ দৰেও চপিছিল। ৰীণাই ৰুমত থকা কলকেইটা কাঞ্চনজোপাত উমলি থকা বান্দৰকেইটালৈ দলিয়াই দিছিল। আজি যেন সিহঁতকো আপোন লাগিছে।
গেটৰ চিকিউৰিটি মাহীক শেষবাৰৰ বাবে তাই জোকাইছিল, ঐ বুঢ়ী ছাগলী, খুব ভাল পাইছ চাগে আজি। উত্তৰত মাহীয়ে তাইক সাৱটি ধৰি ফেকুৰি উঠিছে, ভালকৈ থাকিবি মাজনী। যোৱাৰ আগত সোৱণশিৰিৰ সন্মুখত আঁঠু লৈ সেৱা এটা কৰি সন্ধ্যাৰ হাতত ধৰি বিদিশাই কৈছিল, সোৱণশিৰিক তোকেই গতালো সন্ধ্যা, ভালকৈ ৰাখিবি আমাৰ ঘৰখন, মোক পাহৰি নাযাবি। সন্ধ্যাই মূৰ দুপিয়াইছিল, চকু পানী বৈয়ে আহিছিল তাই। চকুৰ আৰ নোহোৱালৈকে গেটখনত মূৰটো ভেজা দি চাই আছিল বিদিশালৈ। আজিৰ পৰা হোষ্টেলত ৰীণাবাৰ চিঞৰ নুশুনে। সন্ধিয়া সন্ধিয়া ৰাস্তাৰ ল'ৰা কোনেও নোজোকায়। সন্ধ্যাই নাখাওঁ বুলি ক'লেও ভাত নিজ হাতেৰে খুৱাই দিবলৈ বিদিশা নাথাকে। এটা কথা মনলৈ আহিছিল সন্ধ্যাৰ, খালী ৰুমটোত সোমাওঁতে শিৱৰাত্ৰিৰ দিনা নিচা কৰি নচা গানবোৰৰ শব্দবোৰ যেন শুনা পাইছিল। দুৱাৰখন ধমকৈ খুলি যেন ৰীণাবা সোমাই আহি ক'ব, ঐ বিদিশা বান্দৰী, ক'ত গ'ল? ৰীণা বাসত সদায় স্মৃতিৰ কৰাপাতত জিলিকি ৰ'ব সন্ধ্যাৰ বাবে। নোৱাৰে, কেতিয়াও নোৱাৰে সন্ধ্যা সিহঁতক বিদায় দিব। বিদায় সেইসকলৰ বাবেহে যাৰ ভালপোৱাৰ প্ৰকাশ চকুৰেহে, কিয়নো হৃদয় আৰু আত্মাৰে ভালপোৱাসকলৰ সৈতে কেতিয়াও বিচ্ছেদ নহয়। সন্ধ্যাহঁতৰ শেষৰ পৰীক্ষাটো শেষ হ'ল, তাই ঘৰলৈকে যাব ওলাইছিল। এনেও বিদিশা বা নথকা খালী ৰুমটোত তাই যেন উশাহ বন্ধ হ'ব খোজে। শোৱাৰ পৰা উঠিয়ে বিদিশা বাৰ খালী বিচনাখন দেখিলে তাইৰ বুকখন মোচৰ খাই উঠে। যাবলৈ ওলোৱা সন্ধ্যা থাকি গৈছিল সিদ্ধাৰ্থৰ অনুৰোধত। আহিব লগা ছেমিষ্টাৰত সিদ্ধাৰ্থৰ পৰিচালিত নাটক মিৰি জীয়ৰী মঞ্চস্থ হ'ব। ইতিমধ্যে স্ক্ৰিপ্ট লিখি শেষ কৰিলে শিখাবাই। জংকীৰ ভূমিকাত অভিমন্যু আৰু পাইনৰ বাবে সিদ্ধাৰ্থহঁতে ঠিক কৰিছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থকা এজনী ছোৱালী। সিদ্ধাৰ্থই কোৱা মতে তাই টিভি চেনেলতো কিবা চিৰিয়েল কৰিছে হেনো, গতিকে পাইনৰ চৰিত্ৰ সুন্দৰকৈ ফুটি উঠাব পাৰিব তাই। কথাটোত কোনোৱে আপত্তি কৰিছিল যদিও সিদ্ধাৰ্থৰ ওচৰত মুখ ফুটাই কোৱাৰ সাহস নাই, আৰু সাহস থাকিলেও পাইনৰ চৰিত্ৰত কোনোবা ছোৱালী বিচাৰি দিয়াৰ দায়িত্ব কোনেও ল'ব নোৱাৰে। সেইবাবে এই সিদ্ধান্ত মানি লৈছিল সকলোৱে। সিদ্ধাৰ্থৰ কথা মতে সন্ধিয়া 7মান বজাত চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত গোট খাইছিল গৈ সন্ধ্যাত। অভিমন্যু আহিছিল, সন্ধ্যাৰ লগত জুৰিও আহিছিল তাত। সিদ্ধাৰ্থই সকলোৰে চিনাকি দিছিল। মাছকমাৰ নিবেদিতা, লিপিস্মিতা, ছায়েন্সৰ নিকিতা, জ্যোতিস্মিতা, থমছন, কালচাৰেল ৰিচাৰ্চ স্কলাৰ দীপা, ৰিম্পী, কমাৰ্চৰ তন্ময় যুগল, বিটেকৰ অক্ষয় মৈত্ৰী আদি সকলোৰে লগত চিনাকি হৈছিল সন্ধ্যা অভিমন্যুহঁত। সকলোৱে এবছৰ বা দুবছৰ সিহঁততকৈ ডাঙৰ। সকলোকে চৰিত্ৰসমূহ ভগাই দি সকলোবোৰ বুজাইছিল সিদ্ধাৰ্থদাই। তেতিয়ালৈকে নতুন ছোৱালীজনী আহি নোপোৱাত থনচনে কৈয়ে দিছিল, আমাৰ হিৰোইন ক'ত? গোটেইবোৰে হাঁহিছিল। অলপ পিছতে শিখাবাৰ লগত আহি পাইছিল সি ছোৱালীজনী। ষ্ট্ৰেইট কৰা চুলিৰে জিন্স টপ আৰু ফৰিত শিল পিন্ধা ছোৱালীজনীৰ উগ্ৰ পাৰফিউমৰ গোন্ধই গোটেই হলত যেন তাইৰ উপস্থিতিৰ ঘোষণা কৰিছিল। সিদ্ধাৰ্থদাই সকলোৰে লগত চিনাকি কৰি দিছিল তাইক, এয়া আমাৰ পানৈ, ডিব্ৰুগড়ৰ গাৰ্গী ৰাজখোৱা। সকলোৱে হাঁহি মুখেৰে সম্ভাষণ দিছিল তাইক। সন্ধ্যাই এবাৰ তলৰ পৰা ওপৰলৈকে ভালদৰে চাইছিল তাইক। গোটেই শৰীৰতে অভিজাত্যতাৰ স্পষ্ট চিন। সিদ্ধাৰ্থদাই জংকীৰ চৰিত্ৰ কৰিব এয়া অভিমন্যু শৰ্মাই বুলি কোৱাৰ লগে লগে অভিমন্যু আগুৱাই আহি হেণ্ডশ্বেক দিছিল তাইক। সেই যে আৰম্ভ হ'ল, গোটেই সময়খিনি সিহঁতে কথা পাতিয়ে পাৰ কৰিলে। সিদ্ধাৰ্থই স্ক্ৰিপ্টটো লৈ কিবা কিবি বুজাইছিল সিহঁতক। সন্ধ্যাই ৰৈ থাকি অসহ্য লাগিছিল। তাইৰ আৰু জুৰিৰ কাম বিশেষ নাই, মাত্ৰ নাটকত থকা নাচখিনিৰ পৰিচালনাৰ দায়িত্ব সিহঁতৰ। অভিনয় কৰাখিনি দুই এটাই ডাইলগো আওৰাই চালে। এঘণ্টামানৰ পিছতে সিদ্ধাৰ্থই যাবলৈ দি ক'লে, আজিলৈকে সামৰো ইয়াতে। আজি মাত্ৰ চিনাকি হ'বলৈকেহে মাতিছিল। গাৰ্গীও তোমালোকৰ লগত চিনাকি হ'ল, কাইলৈতো সকলো ঘৰলৈয়ে যাবা। গতিকে মই আশা কৰিছোঁ এই বন্ধৰ দুমাহত তোমালোকে মিৰি জীয়ৰী উপন্যাসখন মুখস্থ হোৱাকৈ পঢ়া, প্ৰতিটো চৰিত্ৰক বুজিবলৈ চোৱা। নতুন ছেমিষ্টাৰ আৰম্ভ হোৱাৰ পিছতে আমি প্ৰেক্টিছ আৰম্ভ কৰিম। নতুনকৈ অহা ল'ৰা ছোৱালীখিনিও লগ হ'ম। গাৰ্গীও আহি ইয়াতে থাকি প্ৰেক্টিছ কৰিব। এতিয়া যাব পাৰা। লগে লগে এজন এজনকৈ হলটোৰ পৰা ওলাই গৈছিল। অভিমন্যু তেতিয়াও গাৰ্গীৰ লগত কথা পতাত মজগুল। সিহঁত একেলগে ৰাস্তালৈ ওলাল। কি হ'ল সন্ধ্যা? একেদৰে অভিমন্যুহঁতলৈ চাই থকা দেখি শিখাবাই সুধিলে। উত্তৰত তাই মূৰটো জোকৰাত শিখাবাই যাওঁ ব'লা বুলি লগ ধৰোঁতে তাই ক'লে, তোমালোক আগবাঢ়া শিখাবা, মই গৈ আছোঁ। শিখাহঁত আগবাঢ়িল। জুৰিও নিকিতাহঁতৰ লগতেই গ'ল। অভিমন্যুতো গাৰ্গীৰ লগতে কথা পাতি গৈ আছে। গাৰ্গীৰ হাঁহিৰ শব্দ সন্ধ্যাৰ ওচৰলৈকে ছিটিকি আহিছিল।
সকলোৰে শেষত অকলে অকলে লাহে লাহে আগবাঢ়িছিল সন্ধ্যা। মনটো যেন হঠাৎ ডাৱৰীয়া হৈ পৰিছিল, খোজবোৰ গধুৰ হৈছিল, যেন খুব ভাগৰ লাগিছে। বাকীবোৰ বহুদূৰ পাইছিলগৈ তাইক এৰি। সকলোৱে ইটোৱে সিটোৰ লগত কথা পতাত ব্যস্ত। সকলো থকাৰ পিছতো সন্ধ্যাৰ খুব অকলশৰীয়া যেন লাগিছিল। সেইবাবে তাই ৰৈ গ'ল। এনেও বেছি ভিৰ থকা ঠাইৰ পৰা আঁতৰিয়ে থকা ভাল। সেয়া লাগিলে কাৰোবাৰ ঘৰেই হওক নাইবা কাৰোবাৰ হৃদয়েই হওক। অকলশৰে আগবাঢ়ি গৈ নিৰিবিলিৰ ওচৰৰ পুলটোতে বহিছিলগৈ তাই। আকাশত জোনটোৰ কজলা তেজখিনি নিৰিবিলিৰ পানীত কঁপিছিল। মাজে মাজে দুই এচাটি বতাহ। নিৰিবিলিৰ ফালে মানুহবোৰ খোজকাঢ়িয়েই আছে। দুমাহৰ বাবে প্ৰিয়জনক নেদেখাৰ দুখখিনি যে আজিয়ে শেষ কৰি ল'ব। পুখুৰীটোৰ পানীখিনিলৈ চাই ইমান সময় বহি আছিল সন্ধ্যায়ো ক'ব নোৱাৰে। এনেতে কাৰোবাৰ মাত, ঐ ছোৱালী, কি হ'ল, ইমান ট্ৰেজেডি যে? অনুৰণ ৰৈ আছিল চাইকেলত। সন্ধ্যাই ঘূৰি চালে। এইখিনি সময়ত তাই অকলশৰে থাকিবলৈ মন গৈছিল। আন কোনোবা হোৱা হ'লে চাগে তাই কৈয়ে দিলেহেঁতেন, কিন্তু অনুৰণক দেখি তাইৰ ভালহে লাগিল। তলমূৰ কৰি তাই ক'লে, নাই এনেই, মোকো ফাঁকি দিছা ন? অনুৰণৰ মাতৰ এই আকুলতাখিনিয়ে বাৰে বাৰে কঁপি উঠে সন্ধ্যা। বুকুৰ কোনোবাখিনিত যেন আঘাত কৰে এইখিনি। তাই সুধিলে, তুমি কেনেকৈ জানিলা মই ইয়াত আছোঁ বুলি? এচেঞ্চিয়েলত ইহঁত চব আছিল, তোমাক নেদেখাতে গম পাইছোঁ ইয়াতে যে আছা। কোৱাচোন কি হ'ল? এই অহিডালক চোৱা না, নতুন ছোৱালী পায়ে কথা পতাত লাগি গ'ল। মোক এবাৰো নামাতিলে যোৱাৰ টাইমত। মই ৰৈ যোৱাও গম নাপায়। তাইৰ কথাত অনুৰণে সামান্য হাঁহিলে। সন্ধ্যাৰ কাষতে পুলটোত বহিল সি আৰু ক'লে, নতুন ছোৱালীজনীয়ে মানে সেই পানৈৰ কৰিবলৈ অহা? তাই। অনুৰণে এইবাৰ বুজনিৰ সুৰত কৈছিল, চোৱা সন্ধ্যা, সিহঁত দুইটাই একেলগে নাটক কৰিবলৈ গৈ আছে। তাতে জিতি নাটক নহয়, মিৰি জীয়ৰী, জংকী আৰু পানৈৰ কাহিনী। গতিকে কেৰেক্টাৰ কেইটাৰ কৰাৰ আগত অলপতো ভালকৈ চিনাকি হ'বই লাগিব ন? কিন্তু তথাপি সন্ধ্যাই ক'বলৈ নাপাওঁতে অনুৰণে আকৌ ক'লে, ভালপোৱাত বিশ্বাসতকৈ ডাঙৰ শত্ৰু একোৱেই নাই সন্ধ্যা। য'ত বিশ্বাসতকৈ বেছি সন্দেহ থাকে সেয়া ভালপোৱা নহয়, বিজনেছে। সন্ধ্যাই একেথৰে চাই আছিল অনুৰণলৈ। প্ৰেমৰ গান এটা শুনিলেও মুখ কচোৱা অনুৰণে কেনেকৈ বুজি পায় ভালপোৱাৰ ইমান গভীৰ সংজ্ঞা। অনুৰণে আকৌ ক'লে, তুমি ভালপোৱা এটা গান আন কোনোবাও ভাল পাব পাৰে। গানটো জানো তোমাৰ পৰা আঁতৰি যাব? কোৱা। সন্ধ্যা স্তব্ধ হৈ গৈছিল। পুলটোৰ কাষত থকা কাঞ্চনজোপাত কিবা চৰাই এটা পৰিছিল সিবাবেই হ'বলা। কাঞ্চনৰ পাহি এটি সৰি পৰিছিল। পুখুৰীটোৰ কলকল শব্দটো স্পষ্টকৈ ভাহি আহিছিল। মুখেৰে একো নকৈ সন্ধ্যাই কেৱল চাই আছিল অনুৰণলৈ। কিমানখিনিলৈকে ভাল পালে কাৰোবাক এটা ভালপোৱা গানৰ লগত ৰিজাব পাৰে বাৰু? অলপ আগলৈকে বেয়া লাগি থকা সন্ধ্যাৰ মনটো অনুৰণৰ কথাখিনিয়ে ফৰকাল কৰি তুলিছিল। এনেতে সিহঁতৰ নীৰৱতাত জ্যোতি পেলাই সন্ধ্যাৰ ফোনটো বাজিল। নামটো ওলাই আছিল, অভি। সন্ধ্যাই উঠালে, ক'ত থাকি গ'লি? বিচাৰি ফুৰিছোঁ মই, এচেঞ্চিয়েলতা। সি খঙেৰে ক'লে। সন্ধ্যাই গৈছোঁ ৰ বুলি ফোনটো কাটিলে। অনুৰণে হাঁহি মাৰি ক'লে, যোৱা, ৰৈ আছে সি। তুমি? মই বহো অলপ। কিয়, কোনোবা আহিব? নাহে, অকলেই বহ, তুমি যোৱা। সন্ধ্যা উঠি আহিল। এবাৰ অনুৰণলৈ চাই ক'লে, থেংক ইউ ৰ ইমান ভালকৈ বুজোৱাৰ কাৰণে, নহ'লে মোৰ মুডটো খুব বেয়া হৈ থাকিলেহেঁতেন। হাঁহি মাৰি অনুৰণে ক'লে, আছোতো মই। সন্ধ্যাই খোজ ল'লে এচেঞ্চিয়েলৰ ফালে। অনুৰণলৈ উভতি চাইছিল এবাৰ। বহি আছে সি তাতেই। আকাশত তেতিয়া জোনটো ক্ৰমাৎ ডাৱৰলৈ সোমাইছিল। এচেঞ্চিয়েলতে অভিমান্যু সন্ধ্যালৈ ৰৈ আছিল। তাই গৈ পোৱাৰ লগে লগে গাৰ্গীৰ কথা কৈছিল সি। খুব ফ্ৰেণ্ডলি ছোৱালীজন। তাৰ লগত বহুত কথা পাতিল আৰু কিবা কিবি। এসময়ত অতিষ্ঠ হৈ সন্ধ্যাই ক'লে, যাওঁ মই, কাইলৈ ঘৰ জাম্পিং কৰিব আছে। আঁতৰি যাবলৈ লোৱা সন্ধ্যাক নিজৰ গাৰ ফালে টান মাৰি আনি অভিমান্যুৱে কৈছিল, ৰ না, দুমা নেদেখিম তো, গাৰ্গী আছে নহয়, তাইকে মাতি আনি চাই থাক। সন্ধ্যাৰ মাতত অগাদেবা কৰিছিল সি যাযাবৰী অভিমানবোৰে। সন্ধ্যাৰ কাণৰ ওচৰলৈ মুখখন নি অভিমান্যুৱে কৈছিল, হাজাৰজনী গাৰ্গী আহিলেও তোৰ সমান হ'ব নোৱাৰেগৈ, বুজিছা বাগলি। ক'ৰবাৰ পৰা শিমলুৰ তোলা এটি উৰি আহি পৰিছিল সি সন্ধ্যাৰ চুলিত। অভিমান্যুৱে হাতেৰে লৈ ফু মাৰি উৰাই দিছিল। বতাহত উৰি গৈছিল তোলাখিনি, সন্ধ্যাৰ অভিমানমূৰৰ দৰে। অভিমান্যুৰ লগত অলপ সময় থাকি ৰুম পাইছিলগৈ তাই। অভিমান্যু ৰাতিপুৱা 6টাতে যাবগৈ। দুমাহৰ বাবে আঁতৰিব লাগিব। ফোন কৰি থাকিবি বুলি তাইক কৈ সিও পাটকাই পালেগৈ। পিছদিনা দেউতাক আহিছিল সন্ধ্যাক নিবলৈ। কাপোৰখিনি জাপি থোৱাই আছিল।
তললৈ বেগবোৰ নমাই থাকোঁতে অনুৰণে ফোন কৰিলে। ঐ গলানি? এটা হাতত বেগটো লৈ সিটো হাতেৰে ফোনটো ধৰি সন্ধ্যাই ক'লে, এয়া যাবলৈ ওলাইছোঁ, গাড়ীত বেগ ভৰাইছোঁ। তুমি কেতিয়া যাবা? আজি ৰাতি 8টাত আছে নাইট ছুপাৰ। পেকিং হ'ল? সন্ধ্যাই সুধিলে। হ'ল। ঠিকেই আছে দিয়া, ৰাখিছা তেন্তে। গৈ পালে ক'বা, অনুৰণে ক'লে। সন্ধ্যাৰ মুখত আকৌ হাঁহিৰ আভা। এই কথাটো ক'বলৈ নাপাহৰে সি। বস্তুবোৰ ভৰাই গাড়ীত বহিল সন্ধ্যা। এবাৰ সোৱণশিৰিলৈ চাইছিল। এইবাৰ তাই উভতি আহিলেই ৰাবৰি আনিছানে নাই সুধিবলৈ ৰীণাবা নাথাকিব। নথকা দিনৰ আড্ডাবোৰ মাৰিবলৈ বিদিশাবাও নাই। খুব অকলশৰীয়া যেন লাগিছিল নিজকে। এটা হুমনি আশ কৰিছিল তাই। দেউতাকে গাড়ী ষ্টাৰ্ট দিলে। গাড়ী আগবঢ়াৰ লগে লগে এইবাৰ চৌহদটোৰ সেউজীয়াবোৰলৈ চাইছিল সন্ধ্যাই। দুমাহৰ বাবে আঁতৰি থাকিব লাগিব এই ৰংবোৰৰ পৰা। গাড়ীখন আহি মেইন গেটৰ ওচৰ পাইছিলহি। হঠাৎ সন্ধ্যাৰ চকু পৰিল। মেইন গেটৰ বাওঁফালৰ বাছ ষ্টেণ্ডটোতে অকলে বহি আছে অনুৰণ। দেউতাকে চিকিউৰিটিটো এণ্ট্ৰি কাগজখন দিবলৈ গাড়ীখন ৰখাও। তাইৰ চকুৱে চকুৱে পৰিছিল সি। মুখৰ ভিতৰতে অনুৰণে কৈছিল, বাই। সন্ধ্যাই মুখত হাঁহি এটা লৈ তালৈ হাত জোকাৰিছিল। সিও সামান্যলৈ দাঙিছিল হাতখন। গাড়ীখন আগবাঢ়িছিল। এসময়ত সন্ধ্যাই নেদেখা হৈছিল অনুৰণক। গাড়ীত বাজি আছিল জুবিনদাৰ এটা গান। দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুণৰে খবৰ